যা ও ও ও বাই বাই গৈছে হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি একেবাৰে দাঁত ব্ৰাছ কৰাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আগৰ ভিডিঅ'ত গম পাইছিলে যে দেউতা ডিব্ৰুগড় যাব ওলাইছে আৰু দেউতাহঁত গ'ল আৰু তাৰ এয়া হৈছে তাৰ পাছদিনাখনৰ ভিডিঅ' আৰু ৰাতিপুৱাই পৰিৱেশটো চাওকচোন ৰাতিটো বৰষুণ দিয়া পাছত এয়া ৰাতিপুৱাও আৰু বতৰটো ইমান ঠিক হৈ থকা নাই ভালো হৈ আছে গৰমো নহয় ঠাণ্ডাও নহয় আৰু পৰি খেলি আছে মই ভাবিছোঁ ব্ৰাছটো কৰি লওঁ তাৰপিছত চাহ তাহ খাই মেলি পেলাই গা পা ধুমগৈ আৰু বহুতে কৈ আছে যে ডেইলি ব্লগ লাগে বুলি সেইকাৰণে আজি শুই উঠাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আশা কৰোঁ শেষলৈকে চাব আৰু পৰিৰ লগত কৰা ধেমালিবোৰ ইয়াতে সযতনে ৰাখিবলৈ চেষ্টা কৰিম পুৰা বগা হৈ আছে মুখখন আৰু গম পাই দেউতাৰ যিহেতু গা বেয়া আছিলে ডিব্ৰুগড় গৈছে আৰু আজি আছে অপাৰেশ্যন কলিমলি আজি আছে অপাৰেশ্যন ৰাতি 10টাত কৈছিলোঁ আচলতে মই দেউতাক যে ময়ো যাওঁ তাৰপিছত মানে ক'লে যে নালাগে আহিব বুলি কাৰণ সেই হস্পিটেলৰ ৰোডটোত আকৌ মোৰ যাবলৈ মন নাই সেইকাৰণে চাগে বুজি পালে তথাপিতো ঘৰৰ কাৰোবাৰ কিবা এটা হ'লে একদম মন চন ভাল লাগি নাথাকে যে সেইকাৰণে যাওঁ কৈছিলোঁ তাৰ দেউতাই ক'লে যে বেছিদিন নাৰাখি আজি অপাৰেশ্যন কৰিব কাইলৈ থাকি পৰহিলৈ হয়তো ৰিলিজে দিব পাৰে সেইবাবে নগ'ল বাৰু আৰু মিয়ে কাম কৰি আছে পিছফালে ঠিক আছে মই মুখ চুখ ধুই আজৰি হৈ লওঁ দেই আয়ো মুখখন চা অ' তুমি চাহ খাবা এইবোৰ কি আকৌ হা তুমি চাহ খাবা আমাৰ পৰি আকৌ আগলৈ যাওক চাই পাছলৈহে যায় দেই এইখন নিজে নিজে এয়া পাছলৈ গৈছে এয়া এগৰাকী ডিগবৈৰ পৰা আহি পেলাই ইয়াত ধাপককৈ লুটি খাই পৰিছে চুইট টোষ্ট খাইছে চুইট টোষ্ট এইবোৰ দি দিবি আহা এইফালে আহা আইতাক খোজা আকৌ দিয়া আইতা দিয়া ধৰি লোৱা তুমি ধৰি লোৱা বাঁহাতে ল'লে খোৱা মিঠা হ'লে খাইছানে অ' পৰি তোমাক মাতিছো ন বেলেগক মাতিছো বুলি চাইছো অ' পৰি খোৱা বস্তু পালে নহয় নালাগে বিস্কুটত লাগিলে অ' পৰিকণ খোৱা অ' পৰি খাইছানে আয়ো খাইছা গোটেই পেকেট খাম নে কিমান যিমান পাওঁ সিমান খাই থাক নেকি এয়া আমাৰ পৰিয়ে খেলি আছে দৰিটো চাওকচোন চবফালে দুটা গাৰু এইজনী হৈছে সৰু পৰি কিন্তু পৰিয়ে মানে এইখিনি একেবাৰে ফালি চিৰি তাইৰ কি বুলি ক'ম এতিয়া টুপি চুপি এৰুৱাই কৰি এনেদৰে থৈ দিছে জান পুপুকণ এইকেইটা বহাগী বাই আনি দিছিলে দুটা তাই খাব বুলি কিন্তু পৰিয়ে কি অৱস্থা কৰিলে এইটো একদম গুৰি কৰি পেলালে
জান মানু হাঁহি এটা মাৰি দিয়া হাঁহি এটা মাৰি দিয়া ও মা কৈ দিয়া ও মা মাম ও মা মাম ও মাম 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 আৰু বহুত কেইটা কুৱেশ্যন পাইছিলোঁ আমি বাবু ৰুমত আছোঁ দেই সি নাই যে বস্তুবোৰ এনেকৈ আছে বহুত কেইটা কুৱেশ্যন পাইছিলোঁ মানে বহুকেইটা কুৱেশ্যন নহয় কুৱেশ্যন এটা কিন্তু বহুকেইগৰাকী মানুহে হেৰি দিছিলে কমেণ্ট দিছিলে যে পৰিয়ে কিমান মান্থৰ পৰা ডিঙিটো লৰচৰ কৰিব পাৰিছে মানে ডিঙিটো চৰি লৰচৰ নহয় পোন হৈছে তাই আমি তেনেকৈ পথালিকে খুব কমেই লোৱা হ'ল আৰু 3 মাহমানৰ পৰাই তাই কেনেকৈ থিয় মানে আজিকালি ল'ৰা ছোৱালীয়ে নাথাকেই এনেকৈ পথালিকে দিলে হয়তো নাথাকিবই প্ৰায় এতিয়া যিখিনি নতুনকৈ হৈছে জন্ম তেওঁলোকৰ মাক দেউতাকে গম পাবই যে বহুত বেছি কচু হৈ গৈছে আমাৰ পৰিও তাৰ ব্যতিক্ৰম নহয় পুৰা কচু আৰু তাই 3 মাহমানৰ পৰা এনেকৈ চিধাকৈ ল'ব পৰা হৈ গ'ল আৰু থাকেও ধুনীয়াকৈ এগৰাকী এয়া এইফালে চোৱা বুবুকণ কোন নৈজনী কৈ দিয়া কৈ দিয়া আছে চকু পাই কি লাগে নেকি লাগিব বা এইফালে ও জান ককাহঁত ক'ত গ'ল কমি গ'ল হাঁহি এটা মাৰি দিয়াচোন তুমি মামাম খালা না আইও এয়া এনেকেই ধৰে চাওক ডিঙিত আমাৰ পৰিয়ে ডিঙিত এনেকৈ ধৰে আইও কোনদিনাখন মাংসই মানে চালে মাংসই গুচি আহিব ইমানে জোৰকৈ টানে এনেকুৱা কচু আইও ৰাম নেমাৰিবা আকৌ মই দুখ পাম নহয় নকৰে খং নকৰে মোৰ সুন্দৰী ভাল ছোৱালী মোৰ সুন্দৰী ছোৱালী খং নকৰে আইও ৰাম চিকুটি চা কেলে অ আইও তাই খং মানে ইমান খং কেলে কিয় খং ৰাম আৰু এয়া আমাৰ পৰিৰ বাবে আনিছিলে ককাই প্ৰসাদ আই সকামৰ হয় পৰিলে ৰখি আছিলে দিবলৈ তাৰপাছতে এয়া তাইক অকণমান খুৱাই মেলি ওলাই আহিছোঁ দেউতা যাওঁ খোজ কাঢ়ো দাদা কাম আছে নি কি আছে কিবা আনিব যোৱা নেকি হ'ব তেতিয়া দিয়া এই মামা ঘৰলৈ যাব লাগিছিলে কিবা এটা দিবলৈ অঁ ঠিক আছে মোক ক'বা দেই এয়া আমি ফুফু যাওঁ হয় নাই পৰি মানুহে আজু ককাকৰ লগত আৰু মই আমাৰ ককাৰ লগত ফুফুৰিছ বেলেগ খং পৰি বেলেগ খং কি হ'ল আৰু আজি আমাৰ দেউতাই ভিডিঅ' কল কৰোঁতে ইমান বেছি খুগে খুন্দা মাৰি মানে ইমান ডাঙৰ ছোৱালী নিচিনাকৈ কাটিছে নহয় তাই ঘৰত মানুহবোৰ নাথাকিলে আচলতে তাই বেয়া পায় আৰু বৰষুণ দি আছিলে সেইকাৰণে ৰাস্তাটো পুৰা তাই আচলতে হেৰিলে মনত পৰিলে আকৌ সিহঁতকেইটালে মনত পৰিছে হয় নাই ককালে মনত পৰিছিলে আইতালে মনত পৰিছিলে হয় হয়নে নহয় আইও ট্ৰেক্টৰ এইখন ট্ৰেক্টৰ মানে পৰি ট্ৰেক্টৰ টিটি পোৱালি কোন না টিটি পোৱালি হয় না সেই পথাৰলৈ
তিতিপালি কোনা আহা আহা কৈ দিয়া তিতিপালি আহা মা পৰিয়ে তিতিপালি মাতছে ৰে আহা আহা কৈ দিয়া কোৱা তিতিপালি আহা 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 আৰু ইমান সময়ত তাইক অকণমান উলিয়াই আনিবই লাগে আৰু ককাই কোৱা মতে ককাই হেনো মোকো এনেদৰে মানে হাঁহৰ পোৱালি দেখুৱাই কুকুৰাৰ পোৱালি দেখুৱাই গছ গছনি দেখুৱাই পেলাই এনেদৰে ফুৰাইছিলে আৰু এতিয়া ককাৰো সৌভাগ্য আমাৰ পৰিৰো সৌভাগ্য যে আজু ককা হ'ব পাইছে আৰু ককায়ো আজু নাতি পাইছে আচলতে সৌভাগ্য বুলিয়েই ক'ব লাগিব সন্ধিয়া সময় ককাৰ লগত ওলাই গৈ ককাহঁতৰ ঘৰলৈ গ'লোঁ আৰু দেউতাহঁত যিহেতু নাই সেইকাৰণে মামা আইতা আহিছে এতিয়া আমি ঘৰত আছোঁ বোলে মই পৰি আৰু মামা ঘৰ বৌ মামা আইতা মানে মামা ঘৰ বৌ বুলি মাতোঁ এইজনী মিয়ে ফোনত আৰু এইফালে আমাৰ পৰি খেলি আছে মামা ঘৰ বৌৰ লগত আমি বৌ ডেইলি ব্লগ কৰিম ভাবিছিলোঁ কিন্তু ডেইলি ব্লগ হৈ নুঠিলে আৰু আজি হৈছে 5ৰ দিনা এনেদৰে বিয়ালৈ ওলাইছোঁ ওচৰতে বিয়া এখন আছে মামা ঘৰৰ ওচৰত আৰু এয়া আমাৰ মাকৰ জীয়েক দুইজনীৰে একে ড্ৰেছ হৈ গৈছে চাৰি ঘণ্টাৰ কাৰণে ৰখাব পাওঁ যদি লৈ ল এয়া আমাৰ পৰি ওলালে বিয়ালে আমাৰ দুইজনীৰে আজি ড্ৰেছটো কেতিয়াবাকে মিলি যায় আৰু বাই 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 হাই গাইছ বিয়া খাবলৈ প্ৰথম জীৱনত এনেকৈ খোজকাঢ়ি আহিছে চব কৰিব লাগিব হয় নাই চাহ ফালে চোৱা তুমি মূৰটো চা আৰু এয়া আমি বিয়া ঘৰ পালোহি মামা ঘৰৰ ওচৰতে হয় মিহঁতৰ পেহীয়েকৰ জীয়েকৰ নাতিনীক মানে তুলনি বিয়া আৰু আমি গৈ পোৱালে মানুহখিনি কোনো নাই কাৰণ গোটেই ঘৰৰ কামখিনি কৰি মেলি পৰি লগত দিন সময়খিনি কটাই মেলি যাওঁ মানে মানুহো কম আছে গম পাইছে আৰু ইমান ভিৰত গৈ ভালো নালাগে সেইকাৰণে আমি যোৱালে মানুহখিনি আধা আধি গ'লগৈ একেবাৰে শেষত 4:30 5টামান বজাত আমি গৈছোঁ তাৰপাছতে এতিয়া যাম মামা ঘৰ আগতে আপোনালোকক দেখাইছিলোঁ এইজনী ইমান উৎপাত কৰে নহয় মিও সেইডোখৰ লৈ যোৱা বুলি কৈছ মেখেলা চা তোৰ মুখত আমাৰ পৰা তামোল চা আকৌ চিঞৰ আকৌ চিঞৰ দিয়া বিয়া ঐ খুটিব এতিয়া ৰাজহাঁহে বেয়া ভয় লাগে মোক তই কেলে জোকাই লৈছ বিয়া খাই মেলি এইফালে চোৱা পৰি তাই প্ৰতিবাদ আৰু এই আচলতে বিয়াত ভাত খাবলৈ নাপালে কাৰণে চিঞৰ ইমান বকি আহিছো মিয়ে ক'লে হেৰি ঘৰতে খাবাগে দে বুলি পেলাই কেনেকৈ বকি চাৰিছে বিয়া ল'বনি বহুত কেলে ইমান সোনকালে গাব এতিয়া বিয়া খাই আহিছো বিয়া খালে নাই আমি চবে খালো তাই খাব নাপালে ওলাই অহা বাট বকি বকি বিয়া খাবলে ফুফু গৈছিলে নি একো খাব নিদিলে একো খাব নিদিলে
ছাগলী পোৱালি এটা চাওঁতে চাওঁতে মানুহ নাচায় সেইবোৰ চাই আহিছোঁ পৰীৰ মুখ ভাঙিবলৈ, কাৰণ বিয়া ঘৰত যোনে যোনে ল'লে ভিডিঅ' কৰিবলৈ এইবোৰ নহ'ল আৰু এয়া ককাহঁতৰ ঘৰলৈ আহিছোঁ। আইতাহঁতৰ তাতে জুই ধৰে আৰু সেইবাবে তাতে আইতাই ধুনীয়াকৈ তাইক মুখ লগাই ভাঙি দিয়ে। তাৰপাছতে এতিয়া অলপ পাছতে দেউতাহঁতো পাবহি আৰু এয়া সন্ধ্যা 8মান বাজিছে। দেউতাহঁত পাইছেহি, একদম ধুনীয়াকৈ ভালে কুশলে অপাৰেশ্যনটো হ'ল। আপোনালোকে বাবুৰ ভিডিঅ'ত দেখিব পাব যে কি হ'ল কি নাই হোৱা। তাৰপাছত মই লিচু খাই ভাল পাওঁ, সেইকাৰণে দেউতাই এয়া লিচু লৈ আহিছে ঘৰত থকা দুজনীৰ বাবে। মানে দুজনীনো কি, এতিয়া 3জনী আছোঁ ন পৰীৰ সৈতে। আৰু ধুনীয়াকৈ হৈ গ'ল আৰু অপাৰেশ্যনটো। আৰু এতিয়া আমাৰ পৰীৰ ৰিয়েকশ্যনটো চাবলৈ তেতিয়াহ'লে সাজু থাকক। মানে তাই বহুত দিন এনেকৈ মাহঁত পেটতে ঘাপকে দি দিব পেটত মাৰি দিব মই কৈছোঁ পেটত মাৰি দিব আকৌ। তাৰপাছতে এয়া দেউতাৰ খবৰ ল'বলৈ আহিছিলে মামী। আৰু গোটেইখিনি বাবুৰ ৰুমত এনেদৰে পৰীৰ কাৰণে এখন আচলতে পাৰি থোৱা হয়। আৰু ইয়াত দেউতাও শুই আছে আৰু পৰীও খেলি আছে বাবে আমি তালৈকে কিবা কিবি চাহ তাহ খাবলৈ হ'লে তালৈকে যাওঁগৈ, কাৰণ বাকীবোৰত বহুত বেছি গৰম হৈ থাকে। সেইকাৰণে তাত অকণমান ঠাণ্ডা। সেইফালে দেউতা ঠিক পাইছে আৰু এয়া হৈছে মামী। মই পূৰা খোৱাত ব্যস্ত। আৰু দেউতাৰ অপাৰেশ্যনটো ধুনীয়াকৈ হৈ গ'ল, তথাপিতো বিষটোতো থাকিবই। লেপস্কপি কৰিছে আৰু লাহে লাহে ঠিক হ'ব আৰু। আৰু আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানখিনিতে শেষ কৰিছোঁ। ডেইলি ব্লগ দিবলৈ যিমান পাৰোঁ চেষ্টা কৰোঁ, কিন্তু তাইৰ লগত লাগি থাকোঁতে ভিডিঅ' কৰিবলৈ থাকি যায়, বা ভিডিঅ' কৰিলে মানে সময়খিনি ঘপককৈ গুচিয়ে যোৱা হয়। তেনেদৰে যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু বহুতৰ কুৱেশ্যন আছে, তেনেদৰেও ভিডিঅ' দুটামান বনাম। আৰু সেয়াই তেতিয়াহ'লে আশা কৰোঁ সকলো ভালে থাকক।